Hello, my dear students. তোমালোক সকলোকে তোমালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজুলৈ আন্তৰিক স্বাগতম জনাইছো আৰু সমূহ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীলৈ মোৰ চেনেলৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জনাইছো। পৰীক্ষা নিশ্চয় ভাল হ'ব। আজি আমি এই ভিডিঅ'টিত ইংৰাজী বিষয়ত কিদৰে ভাল নম্বৰ লাভ কৰিব পাৰি সেই বিষয়ে আমি চমুকৈ আলোচনা কৰিম। আমি ইংৰাজী বিষয়ত সৰ্বমুঠ পৰীক্ষা হ'ব আমাৰ 90 নম্বৰৰ আৰু 10 নম্বৰৰ আমাৰ ইন্টাৰনেল এসেসমেন্ট থাকে। এই 90 নম্বৰৰ ভিতৰত আমাৰ কোনটো বিষয় আমি আগত লিখিব লাগে কোনটো আমি পিছত লিখিম আমি সেই বিষয়ে আমি কিছু কথা জানি লওঁ। আমি যিসকলে বেছি ভাল নম্বৰ আমাৰ লাভ কৰিব লাগে তোমালোকে কি কৰিবা প্ৰথমতে যিবিলাক প্ৰশ্নৰ উত্তৰ তোমালোকে বহুত বেছি ভালকৈ জানা সেই প্ৰশ্নৰ উত্তৰখিনি আগতে লিখি লবা। লাগিলে হে তোমাৰ কোৱেশ্চন নম্বৰ 20 হওক বা 25 হওক আমাৰ এটো কোনো ধৰাবন্ধা নিয়ম নাই যে আমি কোৱেশ্চন নম্বৰ 1 ৰ পৰা লিখিব লাগিব। এই ক্ষেত্ৰত মই এটা বস্তু সাজেষ্ট কৰিম যে তোমালোকে গ্ৰামাৰ খণ্ডটি যৰ পৰা আমাক 20 নম্বৰ দিয়া থাকে এই 20 নম্বৰ প্ৰশ্নখিনি তোমালোকে প্ৰথমতে টাৰ্গেট কৰিবা। কাৰণ এই 20 নম্বৰ প্ৰশ্নটো লিখিবলৈ আমাক কেৱল মাত্ৰ 20 মিনিটতকৈ কম সময়ৰ প্ৰয়োজন হয়। আৰু যেতিয়া প্ৰথম কেইটামান পেজত আমাৰ প্ৰতিটো প্ৰশ্ন আমাৰ কাৰেক্ট হ'ব ফুল মাৰ্কস পাম তেতিয়া সেই ছাত্ৰ বা ছাত্ৰীজনীৰ প্ৰতি যিজন ইভালুৱেটৰ হয় তেওঁৰ এটা গুড ইমপ্ৰেশন ক্ৰিয়েট হয়। আৰু আমি সকলোৱে জানো যে ফাৰ্স্ট ইমপ্ৰেশন ইজ দা লাষ্ট ইমপ্ৰেশন। আৰু পৰৱৰ্তী সময়ত আমি যিবিলাক প্ৰশ্ন আমি অলপ কমকৈ জানো আমি সেইবিলাক আমি পিছলৈ ঠেলি দিম আৰু আমি কি কৰিম প্ৰতিটো পৰীক্ষাৰ বাবে আমি সেইটো 2.5 ঘণ্টাৰ ভিতৰত আমি লিখি সামৰিবৰ চেষ্টা কৰিম। তেতিয়া কি হ'ব পৰৱৰ্তী সময়ত আমাৰ যিখিনি আধা ঘণ্টা সময় থাকিব আমি প্ৰশ্নবিলাক যি উত্তৰ লিখিছো আমি ৰিভিজন কৰাৰ সময় পাম বা কোনবা প্ৰশ্ন আমাৰ ৰৈ গ'ল নেকি আমি সেইখিনি আমি চাবৰ কাৰণে সময় পাম। দ্বিতীয় কথা যে আমি যেতিয়া প্ৰশ্ন উত্তৰসমূহ লিখিম প্ৰতিটো প্ৰশ্ন আখৰবিলাক আমি যিমানখিনি পাৰ স্পষ্টকৈ লিখিব লাগে। আখৰবিলাক একেবাৰে সৰু বা একেবাৰে বহুত বেছি ডাঙৰকৈ লিখিব নালাগে আমি মিডিয়াম সাইজৰ আমি লিখিব লাগে। আৰু আমি এই প্ৰশ্ন উত্তৰসমূহ লিখোতে আমি যদি কোৱেশ্চন নম্বৰ 1 লিখিছো তাৰ একেবাৰে লগে লগে দ্বিতীয় উত্তৰটো আমি লিখিব নালাগে দুটাৰ মাজতে গ্যাপ থাকিব লাগে। আৰু আমি যিমানখিনি পাৰো আমি কটাকটি নকৰাকৈ লিখিব লাগে। তৃতীয় কথাটি হৈছে যে আমি প্ৰতিটো উত্তৰ লিখোতে আমাৰ যি গ্ৰামাৰ হয় আৰু স্পেলিং হয় এই দুটা কথাত আমি অতিকে গুৰুত্ব দিব লাগে। যেহেতু আমি যদি ভাল নম্বৰ লাগে আমি এই কথাখিনি আমি গুৰুত্ব দিব লাগে। আৰু এছে আৰু ষ্টৰি ৰাইটিং এই ক্ষেত্ৰত তোমালোকে যি ভাল পোৱা বিশেষকৈ ষ্টৰি ৰাইটিং হলে বেছি ভাল হয় আৰু ইফালে তোমাৰ ট্ৰান্সলেচন আৰু সাবষ্টেন্স ৰাইটিংত যোনে যেটো কমফৰ্ট ফিল কৰে হেতু তোমালোকে লিখিব পাৰা। কিন্তু তোমালোকে প্ৰতিটো প্ৰশ্নৰ ক্ষেত্ৰত তোমালোকে চাব লাগে যে কিমান নম্বৰৰ বাবে মই প্ৰশ্নৰ উত্তৰটি লিখিব আছো। যদি 1 নম্বৰৰ প্ৰশ্ন হয় যিমানখিনি দীঘল হ'ব তাতকৈ 2 নম্বৰটো নিশ্চয়কৈ তাতকৈ অলপ বেছি দীঘল হ'ব। আৰু এটা কথা আমি যেতিয়া কোনো খালি ঠাই যেতিয়া আমি যেতিয়া প্ৰিপজিশন বা ডিটাৰমিনাৰ্ছৰ আনসাৰ লিখিম খালি ঠাই পূৰণ কৰোতে যি শব্দ আমি ব্যৱহাৰ কৰিছো তাৰ তলত আমি অন্য বিশেষকৈ আমি গ্ৰীন কালাৰৰ পেন্সিল বা পেনেদি আমি আস্তানি দিলে বেছি ভাল হয়। এইদৰে আমি লিখো তেন্তে আমাৰ কি হ'ব সেই ইভালুৱেটৰ জনে আমাৰ প্ৰতি এটা ভাল ইমপ্ৰেশন ক্ৰিয়েট হ'ব। আৰু যদি আমি প্ৰতিটো প্ৰশ্ন আমি বহুত বঢ়িয়াকৈ আমি লিখিছো সাবসিকুৱেন্টকৈ লিখিছো তেতিয়া আমাৰ কি হ'ব ভাল নম্বৰ পোৱাত নিশ্চয়কৈ সহায় হ'ব। আৰু এইদৰে লিখিলে আমি নিশ্চয় ইংৰাজী বিষয়ত আমি বহুত ভাল নম্বৰ পোৱাটো আমাৰ কি ভাবে সহজ হৈ উঠিব। আৰু আমি চাব লাগে যাতে আমি আধা ঘণ্টা সময় এখানে আমি হাতত ৰাখিব লাগে যাতে আমি কোনো প্ৰশ্ন আমাৰ ৰৈ না যায় আমি সেইখিনি আমি পুনৰাই ৰিভিজন কৰোতে আমি চেক কৰি চাব পাৰো। আৰু এইখিনি কৰোতে আমি সদায় আমি টাইম চাব লাগিব আৰু আমাৰ যেহেতু প্ৰতিটো পেজে আমাক কি কৰা ৰুল কৰা থাকিব গতিকে আমি লিখোতে যিমানখিনি পাৰো সাবসিকুৱেন্টকৈ লিখিম। আৰু পৰীক্ষাৰ বহি কিদৰে আমি লিখিব লাগে সেই বিষয়ে যেহেতু আমি ইতিমধ্যে আলোচনা কৰিছোৱে তথাপিও কৈছো যে পৰীক্ষাৰ ফ্ৰন্ট পেজত আমি 4টা আখৰ যে আমি 6টা ইনফৰমেশন আমি দিব লাগে ৰুল নাম্বাৰ সাবজেক্ট গ্ৰুপ মিডিয়াম আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰ। এই কেইটা বিষয় আমি প্ৰথম পেজটোত আমি ভালকৈ লিখি দিব লাগে। এইখিনি হলে আমাৰ কি হ'ব লাগে এইখিনি হলে আমাৰ প্ৰথম পেজটোৰ কামখিনি শেষ হৈ যাব তাৰ বাদে আমি একো লিখিব নালাগে। আৰু আমি চাব লাগে যে আমাৰ যেতিয়া আনসাৰখিনি লিখি আছো আমাৰ যদি অতিৰিক্ত কোনো পেজৰ প্ৰয়োজন হয় আমাক যিজন ইনভিজিলেটৰ থাকে তেওঁলোকক ক'লে আমাক সেইখিনি দি দিব। আৰু এইখিনি মানি চলিলে তোমালোকে নিশ্চয় পৰীক্ষাত ভাল নম্বৰ পাবা। আৰু আজিৰ ভিডিঅ'টি তোমালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকলৈ অশেষ ধন্যবাদ জনালো।